মিস্টাৰ শ্বাহিনৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যদি আপুনি আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড বনাইছে আৰু অনলাইন যোগে আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টটো চাব বিচাৰিছে, আপোনাৰ ৰেচন কাৰ্ড হৈছে নে নাই, আৰু যদি আপোনাৰ ৰেচন কাৰ্ডত নতুন মেম্বাৰ এড কৰিছে, তেতিয়াহ'লে আপুনি চাব পাৰিব, সেই লিষ্টত চাব পাৰিব আপোনাৰ মেম্বাৰৰ নামটো এড হৈছে নে নাই। এনেকৈ আপোনালোকে চেক কৰিব। আজি এই ভিডিঅ'ত A to Z প্ৰচেছ জনাই দিম। সেইকাৰণে মই কৈ আছোঁ, আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। মই ডেইলি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকোঁ আপোনালোকৰ কাৰণে। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰি সময় লছ নকৰি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি ইয়াত চাৰ্চ বক্সত ক্লিক কৰি ইয়াত চাৰ্চ কৰিব লাগিব RATION ৰেচন আসাম ASSAME আসাম বুলি চাৰ্চ কৰি ইয়াত ক্লিক কৰি দিব। আসাম বুলি চাৰ্চ কৰি ল'ব। আসাম বুলি চাৰ্চ কৰি ইয়াত আহি গৈছে ৰেচন আসাম বুলি আহি গৈছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ এনেকুৱা ৱেবছাইটত আহি যাব। আপুনি পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব। তলপিনে আহি পেলাই এইটো ছেকেণ্ড নম্বৰ যিটো ৱেবছাইট আছে, এই ৱেবছাইটটোত ক্লিক কৰি দিব। এইটো NFSA ষ্টেট আসাম নামৰ এটা ছেকেণ্ড নম্বৰ যিটো ৱেবছাইট আছে, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। পিছত আপুনি ইয়াত আছে এটা একচেপ্ট অল কুকিজ নামৰ এটা অপশ্যন আহি আছে। ইয়াত একচেপ্ট অল কুকিজ নামৰ এটা অপশ্যন আহিছে, ইয়াত ক্লিক কৰি একচেপ্ট কৰি ল'ব। একচেপ্ট কৰি পেলাই এতিয়া আপোনাক কি কৰিব লাগিব, ইয়াত এটা কোণত 3 ডট বুলি এটা অপশ্যন আছে। ইয়াত 3 ডট এটা চাই আছে, আপুনি এই 3 ডটটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব। তলপিনে আহি পেলাই ইয়াত ডেস্কটপ চাইট কৰি ল'ব। ইয়াত ডেস্কটপ চাইট বুলি এটা অপশ্যন আছে, ইয়াত টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি পেলাই আপুনি ডেস্কটপ চাইট কৰি দিব। বহুতো মানুহে কৈ থাকে এইটো কাম কম্পিউটাৰত কৰিব লাগে, মোবাইলত নহয়। এনেকুৱা কথা নাই, আপুনি মোবাইলতো কৰিব পাৰিব কম্পিউটাৰৰ নিচিনা। ইয়াত ডেস্কটপ চাইট কৰি ল'ব, এতিয়া আপোনাৰ কম্পিউটাৰৰ নিচিনা আহি যাব। এতিয়া মোৰ নেটটো অলপ শ্ল' চলি আছে, আহি লওক, পিছত আপোনালোকক কৈ আছোঁ। ইয়াত চাওক, আপোনাৰ গোটেইকেইটা ইণ্টাৰফেচ আহি গৈছে। ইয়াত চাওক ডেস্কটপ চাইট মানে কম্পিউটাৰৰ নিচিনা, ইয়াত গোটেইকেইটা অপশ্যন আহি গৈছে। ইয়াত আপোনাৰ কি কৰিব লাগিব, ইয়াত এটা অপশ্যন আছে ৰেচন কাৰ্ডছ নামৰ এটা অপশ্যন আছে। ইয়াত চাওক ৰেচন কাৰ্ডছ নামৰ এটা অপশ্যন আছে, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আৰু দুটা অপশ্যন আহি গৈছে। ইয়াত চাওক আৰু দুটা অপশ্যন আহি গৈছে। এই দুটা অপশ্যনৰ পৰা আপুনি এইটো তলৰ যিটো অপশ্যন আছে সেইটো চিলেক্ট কৰিব। ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেলছ নামৰ এটা অপশ্যন আছে, তলৰ অপশ্যনটো চিলেক্ট কৰি ল'ব, জুম কৰি ল'ব, নহ'লে ওপৰত ক্লিক হৈ যাব। এতিয়া মই তলৰটো চিলেক্ট কৰি লওঁ। তলৰটো চিলেক্ট কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব আপোনালোকৰ মোবাইলত। মোৰ নেটটো অলপ শ্ল' চলি আছে। ইয়াত আপোনাৰ কি কৰিব লাগিব, ইয়াত আহি গৈছে এটা পাৰ্মিশ্যন সুধি আছে। এই ৱেবছাইটটো এটা পাৰ্মিশ্যন সুধি আছে। এই পাৰ্মিশ্যনটো চাওক, কুকি পলিচি নামৰ এটা পাৰ্মিশ্যন আছে, এইটো এলাউ কৰিব লাগিব। একচেপ্ট অল কুকিজত ক্লিক কৰি দিব। ক্লিক কৰি দি এইটোত পাৰ্মিশ্যন দি দিব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব। তলপিনে আহি পেলাই ইয়াত চাব বহুতকেইটা ৰাজ্যৰ নাম আহি গৈছে। আসাম, দিল্লী, গোৱা, বহুতকেইটা ৰাজ্যৰ নাম আহি গৈছে, হাজাৰ ৰাজ্যৰ নাম আহি গৈছে। এতিয়া আপোনাৰ কি কৰিব লাগিব, আপোনাৰ ৰাজ্য কোনটো সেইটো বিচাৰি উলিয়াই পেলাই চিলেক্ট কৰিব লাগিব। বিচাৰি উলিয়াই পেলাই আপোনাৰ ৰাজ্য কোনটো সেইটো বিচাৰি উলিয়াই পেলাই চিলেক্ট কৰি দিব। মোৰ ৰাজ্যটো আসামটো চিলেক্ট কৰি লওঁ। ইয়াত আসামত ক্লিক কৰি দিব। আপুনি যদি আসামৰ হয়, এতিয়া আসামত ক্লিক কৰি দিব। আসামত ক্লিক কৰাৰ লগে লগে ইয়াত এটা NFC গভৰ্ণমেণ্ট চেজ নামৰ এটা পাৰ্মিশ্যন সুধি আছে, এইটোত অ'কে কৰি দিব। অ'কেত ক্লিক কৰি দিব। ক্লিক কৰি পাৰ্মিশ্যনটো এলাউ কৰি দিব। এলাউ কৰাৰ পিছত এনেকুৱা লোডিং খাব, ৱেবছাইটটো এনেকুৱা লোডিং খাব। এতিয়া আপোনাৰ এটা কেপচা আহি গৈছে, এইটো হুবাহু চাই আপোনাৰ ওপৰত এটা বক্স আহি আছে, এই বক্সত ক্লিক কৰি দিব। নহ'লে আপোনাৰ মোবাইলত যদি বক্সটোৰ অপশ্যন নাহে, তেতিয়াহ'লে আপুনি এই ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। এই ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে লিখাৰ অপশ্যন আহি যাব। তেতিয়া আপুনি ইয়াৰ পৰা হুবাহু চাই ইয়াত ছেম টু ছেম লিখি দিব। মই লিখি আছোঁ। ক্লিক কৰি দিয়াৰ পাছত ইয়াত এটা ভেৰিফায়াৰ অপশ্যন আছে, ইয়াত ভেৰিফাইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে
আপোনাৰ এনেকুৱা অপশ্যন আহি যাব পিছত আপোনাৰ যিটো ফাৰ্ষ্ট নম্বৰ যিটো অপশ্যন আছে ইয়াত ষ্টাৰ্টত আপোনাৰ এনেকুৱাই থাকিব আৰু যিটো ছেকেণ্ড নম্বৰ অপশ্যন আছে ডিষ্ট্ৰিক্ট নম্বৰ যিটো ছেকেণ্ড নম্বৰ অপশ্যন আছে এইটোত আপোনাৰ চিলেক্ট কৰিবলৈ কৈ আছে ডিষ্ট্ৰিক্টটো আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট আছে চিলেক্ট কৰিব লাগিব ইয়াত আপোনাৰ ক্লিক কৰি দিব ক্লিক কৰি পেলাই আপোনাৰ ডিষ্ট্ৰিক্ট বিচাৰি লৈ পেলাই আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব ইয়াত আপোনাৰ ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো বিচাৰি লৈ পেলাই আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো সেইটো উলিয়াই পেলাই ইয়াত চিলেক্ট কৰি দিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আৰু এটা তলত অপশ্যন আছে DFSO নামৰ আৰু এটা অপশ্যন আছে DFSO নামৰ আৰু এটা অপশ্যন তলত আছে সেইটোত ক্লিক কৰি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনাৰ যেটো তলত আৰু এটা অপশ্যন আহিছে বৰপেটা ডিষ্ট্ৰিক্ট আপোনাৰ যেটো তলত আৰু এটা অপশ্যন আহিছে এই অপশ্যনটোত টিক মাৰ্ক কৰি দিব এই অপশ্যনটোত ইয়াত তলত আৰু এটা টিক মাৰ্কৰ অপশ্যন আহিছে ইয়াত ক্লিক কৰি আপোনাৰ টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰাৰ পিছত এনেকুৱা আহি যাব পিছত আপোনাৰ এটো যেটো আপোনাৰ F ইয়াত আপোনাৰ 3 নম্বৰ যেটো অপশ্যন আছে TFSO নামৰ আৰু আপোনাৰ 3 নম্বৰ যেটো অপশ্যন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াত ক্লিক কৰি পেলাই আপোনাৰ যেটো 3 নম্বৰ আৰু এটা অপশ্যন আহিছে ইয়াত টিক মাৰ্ক কৰি দিব 3 নম্বৰ অপশ্যনটোত ক্লিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰাৰ লগে লগে ইয়াত আপোনাৰ আৰু এটা অপশ্যন আহি গৈছে FPS নামৰ আৰু এটা অপশ্যন আহি গৈছে আপোনাৰ এটো FPS কোনটো হেতু সিলেক্ট কৰি দিব মানে FPS বুজি পোৱা নাই আপোনাৰ যেটো কন্ট্ৰল দোকানী আছে এই কন্ট্ৰল যেটো কন্ট্ৰল দোকানী মানুহে আপোনাক চাল দিয়ে সেই কন্ট্ৰল দোকানীৰ নাম কোনটো হেতু বিচাৰি লৈ পেলাই সিলেক্ট কৰি দিব সেই কন্ট্ৰল দোকানীৰ নামটো বিচাৰি লৈ পেলাই সিলেক্ট কৰি দিব মই মোৰ কন্ট্ৰল দোকানীৰ নামটো সিলেক্ট কৰি দিছো সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো 6 নম্বৰ অপশ্যন আছে ইয়াত চাওক 6 নম্বৰ যেটো অপশ্যন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰি পেলাই এটোত ক্লিক কৰি ইয়াত আপোনাৰ সিলেক্ট অল নামৰ এটা অপশ্যন আহি গৈছে ইয়াত চাওক সিলেক্ট অল নামৰ আৰু এটা অপশ্যন আহি গৈছে সিলেক্ট অল নামৰ আৰু এটা অপশ্যন আহি গৈছে ইয়াত টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি পেলাই সিলেক্ট অল কৰি ল'ব গোটেই কেটা সিলেক্ট কৰি ল'ব সিলেক্ট অলত টিক মাৰ্ক কৰি গোটেই কেটা সিলেক্ট হৈ যাব পিছত আপোনাৰ স্ক্ৰিনত এটা ট্যাপ কৰিব পিছত আপোনাৰ গোটেই কেটা সিলেক্ট হৈ যাব সিলেক্ট অল টিক মাৰ্ক কৰি দিব আপোনাৰ এটো লোডিং হ'ব পেজটো পিছত আপোনাৰ গোটেই কেটা সিলেক্ট হৈ যাব পিছত আপোনাৰ যেটো 7 নম্বৰ যেটো অপশ্যন আছে ইয়াত চাওক 7 নম্বৰ যেটো স্ট্যাটাস নামৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ আৰু এটা অপশ্যন আহি গৈছে সিলেক্ট অল নামৰ আৰু এটা অপশ্যন আহি গৈছে ইয়াত টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি সিলেক্ট অল কৰি দিব সিলেক্ট অল কৰাৰ লগে লগে আপোনাৰ যেটো 7 নম্বৰ মানে 8 নম্বৰ যেটো অপশ্যন আছে শৰ্টিং নম্বৰ 7 নম্বৰ যেটো অপশ্যন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনাৰ যেটো সেকেন্ড নম্বৰ এটা টিক মাৰ্কৰ অপশ্যন আছে ইয়াত টিক মাৰ্ক কৰি দিব ইয়াত টিক মাৰ্ক কৰি পেলাই আপোনাৰ পেজটো লোডিং হ'ব এনেকৈ আপোনাৰ যেটো 10 নম্বৰ এটা অপশ্যন আহি গৈছে RC ষ্টেটাস নামৰ 10 নম্বৰ অপশ্যন আহি গৈছে ইয়াত ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনাৰ যেটো বেল্ট আধাৰ নম্বৰ ইয়াত যেটো সেকেন্ড নম্বৰ যেটো অপশ্যন আছে বেল্ট আধাৰ নম্বৰ নামৰ সেকেন্ড নম্বৰ এটা অপশ্যন আছে ইয়াত টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকুৱা লোডিং হ'ব পিছত আপোনাৰ আৰু এটা অপশ্যন আছে হেতু দেখুৱাই আছো ইয়াত আপোনাৰ আৰু এটা লাষ্ট অপশ্যন আহি গৈছে ইয়াত ৰিপোৰ্ট নেম নামৰ এটা লাষ্ট অপশ্যন আহি গৈছে ইয়াত ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াত আপোনাৰ সেকেন্ড নম্বৰ যেটো অপশ্যন আছে এইটোত টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি পেলাই আপোনাৰ গোটেই কেটা প্ৰসেস কমপ্লিট হৈ গৈছে পিছত আপুনি জুম কৰি ল'ব জুম কৰি পেলাই ভিউ ৰিপোৰ্ট আৰু এটা অপশ্যন আহি গৈছে ভিউ ৰিপোৰ্ট নামৰ এটা অপশ্যন আছে ইয়াত ভিউ ৰিপোৰ্ট নামৰ এটা অপশ্যন আছে ইয়াত চাওক ভিউ ৰিপোৰ্ট নামৰ এটা অপশ্যন আছে এটোত ক্লিক কৰি দিব এটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই কেটা ৰিপোৰ্ট আহি যাব আপোনাৰ গোটেই কেটা লোডিং খাই আছে পেজটো পিছত আপোনাৰ লোডিং হোৱাৰ পিছত আপোনাৰ গোটেই কেটা ৰেশন কাৰ্ডৰ গোটেই কেটা ৰিপোৰ্ট আছে গোটেই কেটা যিখিনি ৰিপোৰ্ট আছে গোটেই কেটা ৰিপোৰ্ট ইয়াত তলত চাওক আহি গৈছে গোটেই কেটা প্ৰসেস আহি গৈছে তলত চাওক হাজাৰ প্ৰসেস আছে আপোনাৰ প্ৰসেসটো আপুনি বিচাৰি উলিয়াই দেখি লওক ইয়াত আপোনাৰ চাওক এছ নম্বৰ ৰেশন কাৰ্ড নম্বৰ এছ নম্বৰ আৰু ষ্টেটাস আছে ফ্যামিলি হেড এছ M.S. নম্বৰ মেম্বাৰ নেম আছে ফোন আছে মেম্বাৰ আইডি আছে আৰু গোটেই কেটা আপোনাৰ যেটো নাম্বাৰ আছে ৰেশন কাৰ্ডৰ নাম্বাৰ ৰেশন কাৰ্ডৰ ইউজাৰ নেম গোটেই কেটা আহি গৈছে ইয়াত চাওক আপুনি এনেকৈ আপোনাৰ ৰেশন কাৰ্ডৰ লিষ্টটো বিচাৰি উলিয়াব পাৰিব আৰু এই ভিডিওটো আপোনালোকক কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰিব আৰু মই মোৰ চেনেলটো এতিয়াও যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই জলদি সাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা ইনফৰমেটিভ ভিডিও ৰেগুলাৰ দি থাকো